বাৰ্তালৈ আপুনি নলবাৰীত আহিছে আৰু কুমাৰ ভাস্কৰ বৰ্মা উৰণীটো আজি ৰাইজৰ কাৰণে আজি নলবাৰীত 576 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে। ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে। ভগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবে নতুন এখন উৰণীয়া সেতু প্ৰস্তাৱ কৰা হৈছে। নলবাৰী চহৰৰ বাবে 24 ঘণ্টা পানী যোগান আঁচনি প্ৰস্তাৱ কৰা হৈছে। বৰ্ডন স্কুলৰ খেলপথাৰ, নলবাৰীত নতুন চাৰ্কিট হাউচ, নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটকধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট। এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব। নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টি আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা অমুক মন্ত্ৰ দিছে। তেওঁ দুটা শব্দতে গোটেই কথাখিনি সামৰণি মাৰে, বিকাশ ভি বিৰাসত। তাৰমানে আমি যদি বিকাশ পাওঁ কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ 20 বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ যদি অসমীয়া মানুহে কৰিব নোৱাৰে? সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আৰু লেণ্ড জেহাজৰ কথা কৈ থকা হৈছে। তাৰ মাজতে 101 গৰাকী অপৰাজিতলোকে 300 বিঘা 400 বিঘা মাটি দখল কৰিলে। তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব নেকি? আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত। এটা ডাঙৰ প্ৰশ্ন হৈ আছে, কেঞ্চাৰ বেমাৰৰ যিটো মাচুল বৃদ্ধি, সাধাৰণ বেমাৰৰ তেনেকৈ হেৰি হ'ব নেকি? সেইটো মাচুল বৃদ্ধিটো বাতৰি কাকতত ভুল কৰি প্ৰকাশ হৈছে। গুৱাহাটীত আজি মই স্পষ্টীকৰণ দি আহিছোঁ। মাচুল বৃদ্ধি হৈছে যাৰ কাৰ্ড আছে, আয়ুষ্মান কাৰ্ড বা ইঞ্চুৰেঞ্চৰ কাৰ্ড, ONGC অইল ইণ্ডিয়াৰ কাৰ্ড। এই কাৰ্ডত যদি মাচুল বৃদ্ধি হয়, কাৰ্ডৰ মানুহেতো দিব নালাগে, চৰকাৰেহে দিব। যিসকলৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। মেডিয়াই গোটেই বিষয়টো ভিতৰলৈকে নগৈ পেলাই তেওঁলোকে বাতৰিটো পৰিৱেশন কৰিছে। উৰিলজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছেনে? অসম চুক্তি অসম আন্দোলনৰ ফলস্বৰূপে 855 জন শ্বহীদক কোনে গুলীয়াই হত্যা কৰিছে? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য। অসমীয়া মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে। ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিল তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ।
আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'ল চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছে গোটেই ঘূৰাই কোনে আনিল আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিল ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিল এই জেগাৰ পৰা সেই জেগাত এই জেগাৰ পৰা সেই জেগাত ধুবুৰীৰ পৰা মানকাছাৰৰ পৰা গৌৰীপুৰৰ পৰা বৰপেটা এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না গতিকে কোনে কৰি আছে অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ আগ্নেয়াস্ত্ৰৰ পোৰ্টেল মুকলি কৰা মইতো কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছোঁ মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছোঁ মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ মই এনেকৈ ভৰি চুই থকা নাছিলোঁ মই কংগ্ৰেছত দমত আছিলোঁ যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ কেতিয়াবা তলত থকা দেখিছিল নেকি মইতো দমত আছিলোঁ যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল সেইটোতো মই কৈ আছোঁ গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে অসমত প্ৰথমবাৰৰ বাবে আপোনাক ভেচিলৈ প্ৰচেছন কৰি ৰাইজে আপোনাক আজি সমৰ্থন কৰিছে ইয়াত আপুনি কেনেদৰে উচ্ছেদ কাৰ্য মই এটাই কথা ক'ম মই হাতযোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ আমি জাতিটো বচাব পাৰিম কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ দুইটা একেলগে নাযাব ভাড়াঘৰ দিওঁতেও সাৱধান হ'ব লাগিব কাৰোবাক যেতিয়া ভাড়াঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়াঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায় যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিম যে আমি ভাড়াঘৰ দিওঁতেও 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম আমাৰ জাতিটো সুৰক্ষিত ছাৰ একবাৰ নেশ্যনেল চেনেল কৰি দিব লাগে নেশ্যনেল